অন্ধ্ৰপ্ৰদেশলৈ ট্ৰাক চলাই যোৱা অসমৰ দুই যুৱক জীৱন্তে ঘূৰি নাহিল। চাপৰৰ দুই যুৱকৰ পৰিয়ালত কান্দোনৰ ৰোল। বহিৰাজ্যত পথ দুৰ্ঘটনাত পতিত হৈ নিহত হয় অসমৰ দুই যুৱক। পৰিয়াল পোহপাল দিয়াৰ উদ্দেশ্যে বহিৰাজ্যলৈ ট্ৰাক চলাই যোৱা ধুবুৰী জিলাৰ চাপৰাৰ খেৰডুবিৰ আছাদ আলী আৰু ধীৰঘাটৰ শ্ৰীগ্ৰাম ষষ্ঠ খণ্ডৰ নুৰ ইছলাম নামৰ যুৱক দুজন পুনৰাই জীৱন্তে উভতি নাহিল নিজ ঘৰলৈ। ইয়াৰ বিপৰীতে শনিবাৰে আহি পালে যুৱকদ্বয়ৰ নশ্বৰ দেহ। ফলত সমগ্ৰ চাপৰতে এক শোকাকুল পৰিৱেশ বিৰাজ কৰিছে। উল্লেখযোগ্য যে যোৱা 19 জুনৰ পুৱা 4মান বজাত বহিৰাজ্য অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকামকুলাৰ জিলাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। উক্ত পথ দুৰ্ঘটনাত ট্ৰাক চালক যুৱক দুজন থিতাতে নিহত হয়। প্ৰাপ্ত বাতৰি মতে এখন মালবাহী ট্ৰাকে খুন্দিয়াই দিয়ে আন এখন ট্ৰাকত। ফলত থিতাতে নিহত হয় অসমৰ যুৱক দুজন। 3 দিন পিছত মৃতদেহ ঘৰ পোৱাৰ লগে লগে কান্দোনত ভাগি পৰে পৰিয়ালৰ লোক। উক্ত ঘটনাই সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে। মৃত আছাদ আলীয়ে পত্নীসহ 2 পুত্ৰ আৰু এটি কন্যা সন্তান আৰু নুৰ ইছলামে পত্নীসহ 2 পুত্ৰ সন্তান আৰু এটি কন্যা সন্তান এৰি থৈ যায়। পৰিয়াল দুটাৰ একমাত্ৰ উপাৰ্জনকাৰী দুজন নোহোৱা হোৱাত পৰিয়াল দুটালৈ এতিয়া ঘোৰমা নিশা নামি আহিছে। অসম চৰকাৰ তথা অন্ধ্ৰপ্ৰদেশ চৰকাৰক পৰিয়াল দুটাক সুদৃষ্টি দিবলৈ অনুৰোধ জনাই স্থানীয় ৰাইজে। মানে এই ল'ৰাজন আমাৰ গাঁৱৰে হয়, সৰুৰ পৰা ড্ৰাইভাৰ তেওঁ আমি শুনা মতে আর কি যে ঈদৰ আগদিনা গাড়ী লৈ গুচি যায়। গাড়ী ক'ত লাইনত চলাই নাজানো। আমি 19 তাৰিখত শুনা পালো, পুৱাই শুনা পালো যে এক্সিডেণ্ট হৈছে, কিন্তু মৰিছে নে নাই সেইটো আমি গম পোৱা নাই। পিছত যি কি নহওক খবৰ লৈ চালো যে 2জন ড্ৰাইভাৰ আছিল। এজন আমাৰ একেখন ৰেভিনিউ ভিলেজ হয়, শ্ৰীগ্ৰাম পাৰ্ট 6, তেওঁৰ ঘৰ মাৰুৱাৰ টিলাত, আৰু তেওঁৰ নাম নুৰ ইছলাম, কিন্তু আমাৰ এই অঞ্চলৰ মানুহে গুটু বুলি চিনি পায়। আৰু আছাদ আলী আমাৰ এই খেৰডুবি গাঁৱৰ হয়। 2জনে মানে তাত ডেথ হোৱা বুলি আমি খবৰ পালো। পাই কিনে আমাৰ ইয়াৰ ল'ৰা আকৌ দিল্লীত কাম চাম কৰি আছে। তেখেতক আমি ফোন যোগে যোগাযোগ কৰি, যেহেতু এই অন্ধ্ৰা য'ত এক্সিডেণ্ট হৈছে আৰু দিল্লীৰ বিভিন্ন স্থানত কাম কৰে আমাৰ ল'ৰাবিলাকে, তেখেতৰ পৰা অলপ ওচৰতে হয়, তেখেতক ফোন কৰি পেলাই আমি তাত পঠিয়াই দিলোঁ। পঠিয়াই দি তেখেতে পালে যে 2জনে ডেথ হৈছে, মানে ৰাখি থোৱা ট্ৰাক এখনৰ পিছত এই আছাদ আৰু নুৰ ইছলামৰ গাড়ীটো লাগি গ'ল। লাগি তাতে 2জন স্পট ডেথ হৈছে। পিছত তেখেতক তাৰ পৰা থানাত লৈ যোৱা হয়। থানাৰ পৰা আকৌ পষ্টমৰ্টম কৰি আছাদ মানে আমাৰ ইয়াৰে আকৌ এজন ল'ৰা, যিজন ল'ৰাই দিল্লীত কাম কৰিছিল, তেওঁৰ নাম আছাদ হয়। 2জনে মানে দোস্ত হয়। সেই ল'ৰাজন তেখেতক এই 2টা ডেড বডি এম্বুলেন্সৰ সৈতে আন্ধাৰ পৰা আজি ঘৰত লৈ আহে। আমি এতিয়া বিচাৰো কি, যি 2জন ড্ৰাইভাৰ আছিল, আমি জনামতে এখেতৰ মানে পৰিয়ালৰ ইনকামৰ চ'ৰ্চ হ'ল এই ব্যক্তি 2জনেই। এতিয়া ল'ৰা বাচ্চা তিৰি এখেতক এৰি থৈ গৈছে। আমাৰ ইয়াৰ চৰকাৰৰ লগতে আন্ধ্ৰাৰ চৰকাৰকো মই মানে কৰজোৰে অনুৰোধ কৰিম যে যাতে এই কণ ল'ৰা ছোৱালীৰ প্ৰতি সুদৃষ্টি ৰাখি চৰকাৰীভাৱে যদি এখেতক কিবা সহায় সাহায্য কৰা যায়, আমি গাঁৱৰ মানুহে এইখিনি আবেদন জনাওঁ। বৰ্তমান মানে যিদিনা আমি খবৰ পালো সেইদিনাৰ পৰাই আমাৰ ইয়াত মানে বহুত এটা শোকাকুল পৰিৱেশ সৃষ্টি হৈছে। কাৰণ এই ল'ৰাজন আমাৰ মানে অমায়িক ব্যৱহাৰৰ আছিল, যদিও ড্ৰাইভাৰ তেওঁ অশিক্ষিত ল'ৰা, কিন্তু আমাৰ সকলোৰে লগত ভাল ব্যৱহাৰ কৰিছিল। যাৰ কাৰণে প্ৰত্যেক দিনে এই 2টা ৰাতি গ'ল, আমি সকলো গাঁৱৰ ৰাইজে এই ঘৰত আহি এখেতৰ পৰিস্থিতিৰ বুজ লওঁ। আৰু ঘৰত খোৱা বোৱা নোহোৱা হৈ গৈছে। তাৰ 30জনী মানে এক প্ৰকাৰ ব্ৰেইন শ্বটৰ নিচিনা হৈ গৈছে। আজি মানে শোকৰ ছাঁ এনেকুৱা এটা পৰিছে যে আমাৰ গাঁৱৰ কোনো এজন মানুহ ঘৰত নাই যে এই ব্যক্তিজনক দেখিবলৈ অহাটো। প্ৰত্যেক ঘৰৰ পৰা আমি আছো। আমি বহুত মৰ্মান্তিক মানে ঘটনা বুলি অভিহিত কৰি এতিয়া মৰ্মাহত হৈছো। গতিকে আমি আবেদন জনাওঁ চৰকাৰক, যাতে চৰকাৰে এই ফেমিলি দুটালৈ এবাৰ সুদৃষ্টি ৰাখে। এইটোৱে আমাৰ আবেদন। কি ঘটনা সংঘটিত হৈছিল? আন্ধ্ৰাত কি হৈছিল? এক্সিডেণ্ট হৈছিল ট্ৰাকৰ লগত। কি এক্সিডেণ্ট? এই ট্ৰাকৰ লগত খুন্দা লগাই দিছিল পিছনৰ থেকে। পিছতে 2টা লোক মারা গেছে, আশাদ আলী খেরডুবির আর মারার টেলার নুর ইসলাম ছিল। 2টাই লগে লগে গেছে। তারপরে তো ওর থেকে থানাতে লয়ে গেছি। থানা থেকে সন্ধ্যাবেলা আমরা লেখাপড়া কাজ টাজ করিয়া টেস্ট লিখিয়া পরে ওতে থাকলু। থাকার পিছত সবে 7টার পিছত 11 বাজত গেছে।
হসপিটালে গেছে পোস্টমর্টমে যায় একটা সময় পোস্টমর্টম করিয়া তারপর 2টার সময় আসামত লৈ আহিছে আজি আহি পাইলো আজি এই দুয়োজনৰে জানাজা সম্পন্ন কৰা হয় চাপৰৰ পৰা আৰিফুল হুছেইনৰ ৰিপৰ্ট অসম টাইম